আমাৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এখন অভিলাষী আঁচনি লাখপতি বাইদেউ। এই লাখপতি বাইদেউ আঁচনিখন অসমত এটা সফল ৰূপায়ণ বুলি আমি ক'ব পাৰোঁ, যিখন আঁচনিৰ জৰিয়তে প্ৰায় 40 লাখ পৰিয়ালক আমি অসম চৰকাৰে লাভান্বিত কৰিবলৈ সক্ষম হৈছোঁ আৰু এটা গাঁৱত এটা গ্ৰাম্য অঞ্চলত মহিলাসকলৰ মাজত এটা অৰ্থনৈতিক বিপ্লৱ আহিবলৈ আমি সফল হৈছোঁ। এই অৰ্থনৈতিক বিপ্লৱ আৰু এই গাঁৱৰ অঞ্চলত যিটো মহিলাসকলৰ মাজত এটা পৰিৱৰ্তন, ইয়াৰ প্ৰধান নেত্ৰী হিচাপে কাম কৰা যিসকল সখী বাইদেউ আছে, জীৱিকা সখীয়ে হওক, পশু সখীয়ে হওক, এই সখী বাইদেউসকলে দিনে নিশাই যথেষ্ট কষ্ট কৰা দেখা পোৱা যায়। আমি এই সখী বাইদেউসকলক অনাগত দিনত তেওঁলোকৰ জীৱন বীমা আৰু তেওঁলোকৰ স্বাস্থ্য বীমাৰ কাৰণে আমি চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে আমি যাতে অনাগত দিনত আমাৰ চৰকাৰখনৰ জৰিয়তে এই আমাৰ সখীসকলক যাতে আমি যদি জীৱন বীমা আৰু স্বাস্থ্য বীমা প্ৰদান কৰিব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকৰ জীৱন সুৰক্ষিত হ'ব। কিয়নো মোৰ কিছুদিনৰ আগতে মোৰ সমষ্টিত এটা দৃষ্টিগোচৰ হৈছিল, এগৰাকী সখী বাইদেউ স্বাস্থ্যজনিত কাৰণত হস্পিটেলত যেতিয়া এডমিট হৈছিল, হোৱাৰ পাছত একেবাৰে মাটি বাৰী বিকি তেওঁ ট্ৰিটমেণ্ট কৰিব লগা হৈছিলে। যিহেতু মহিলাগৰাকীয়ে বাইদেউগৰাকীয়ে আমাৰ কাৰণে কাম কৰি এখন সমাজ পৰিৱৰ্তনৰ দিশে কাম কৰিবলৈ তেওঁ চেষ্টা কৰে, দিনে নিশাই তেওঁ এই মহিলাসকলক নেতৃত্ব প্ৰদান কৰে। মই ভাবোঁ যে এই জীৱন বীমা আৰু স্বাস্থ্য বীমা প্ৰদান কৰা মানে, যিহেতু আমাৰ চৰকাৰখনে আমি মহিলা সন্মানৰ কথা কওঁ আৰু আমি মহিলা সন্মানৰ প্ৰধান প্ৰাধান্য দিওঁ, মই ভাবোঁ যে জীৱিকা সখীসকলক বা সখী বাইদেউসকলক আমি জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ জৰিয়তে যদি আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ, অনাগত দিনত আমাৰ এই 40 লাখ SSG গোটৰ জৰিয়তে এটা গ্ৰাম্য পৰিৱৰ্তনৰ যি পৰিকল্পনা আমাৰ চৰকাৰখনে লৈ সফল হৈছোঁ, আৰু অধিক সফল কৰিবলৈ আমি সক্ষম হ'ম বুলি আমি বিশ্বাস ৰাখোঁ। আৰু লগতে এই যি আমাৰ প্ৰধানমন্ত্ৰী PMJJBY আৰু PMSBY, এই দুটা যি এখন অভিলাষী আঁচনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ, এই আঁচনি দুখন যাতে আমাৰ এই 40 লাখ যি আমাৰ SSG হোল্ডাৰ আছে, প্ৰত্যেককে যাতে অন্তৰ্ভুক্ত কৰিব পাৰোঁ। কাৰণ নহ'লে কি হয়, যেতিয়া আমাৰ মধ্যবিত্ত বা আমাৰ যেতিয়া গাঁৱৰ পৰিয়ালৰ এগৰাকী মানুহ যেতিয়া আমি হস্পিটেলত এডমিট হওঁ, আমাৰ প্ৰত্যেকজন বিধায়কে এইটো অৱগত যে আমাৰ পুৱাৰে পৰা আমাৰ ঘৰবোৰত আমাৰ চব চিকিৎসাজনিত কাৰণত বহু পৰিয়াল আমাৰ ওচৰলৈ আহে। কাৰোবাৰ 1 লাখ টকা খৰচ হৈছে, কাৰোবাৰ 50,000 খৰচ হৈছে, যিটো আমাৰ দ্বাৰা সম্ভৱ নহয়। সেইকাৰণে আমি ভাবোঁ যে যদি আমি তেওঁলোকক এই PMJJBY আৰু PMSBY জৰিয়তে এই 40 লাখ পৰিয়ালক যদি আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ, আৰু তাতো যিহেতু আমাৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সখীসকল বা তেওঁলোকৰ এই অনুষ্ঠানটো একেবাৰে গাঁৱলৈকে জড়িত হৈ আছে, মই ভাবোঁ তেওঁলোকে ইচ্ছা প্ৰকাশ কৰি তেওঁলোকে আৰু অধিক যদি তীব্ৰতাৰে কাম কৰে, মই ভাবোঁ তাৰ জৰিয়তে এই 40 লাখ আমাৰ SSG হোল্ডাৰ লাভান্বিত হ'ব। অসমত এটা বৃহৎ সুন্দৰ পৰিৱৰ্তন অহাৰ লগে লগে বিশেষভাৱে মহিলাসকলক অৰ্থনৈতিকভাৱে সক্ষম কৰিবৰ কাৰণে, আমাক সবল কৰিবৰ কাৰণে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি লাখপতি বাইদেউ আঁচনি লৈছে, প্ৰকৃততে লাখপতি বাইদেউসকলো লাভান্বিত হ'ব। আৰু বিশেষভাৱে মই পুনৰবাৰ আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়লৈ মই অনুৰোধ জনাম যে যদি আমি এই লাখপতি বাইদেউসকলক নেতৃত্ব দিয়া সকলো সখী বাইদেউক যাতে আমি জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে। ধন্যবাদ।